নমস্কাৰ ভিউয়াৰ্স সো আজি মই উপস্থিত হৈছো হি আমাৰ ডিব্ৰুগড়ৰে হৰ্ষিতা পাণ্ডেৰ ওচৰত মই হৰ্ষিতাক মানে ইনষ্টাগ্ৰামত বিচাৰি হৰ্ষিতাক বিচাৰি পালো আজি ডিব্ৰুগড়ৰে হৰ্ষিতা প্ৰথমতে মোৰ ইউটিউব চেনেললৈ তোমাক স্বাগতম জনাইছো আচ্ছা তোমালে মই ৰবা প্ৰথমতে আমাৰ অসমৰ স্বাভিমান হয় নাই অসমৰ স্বাভিমান হিচাপে মই তোমাক এখন ফুলাম গামোচাৰে তোমাক মই আদৰণি জনাইছো দেই ঠিক আছে আৰু তোমালে মই এটা সৰু গিফট লৈ আহিছো চকলেট খাই ভাল পোৱা নাই তুমি চকলেট ভাল লাগে আৰু তোমাক টেডি বিয়াৰ ভাল লাগে নাই আচ্ছা তোমাৰ কাৰণে চোৱা এয়া তোমাৰ ইনষ্টাগ্ৰামৰ পেজৰ তোমাৰ ফটো এ তুমি হয় নাই এয়া তোমাৰ এতিয়া কিমান ভিউৱাৰ্স আছে আৰু কিমান তোমাৰ ভিডিঅ'ত লাইভ আছে সেইবিলাক লৈ আহিছো আৰু তোমাৰ কাৰণে এটা মই ধুনীয়া টেডি বিয়াৰ আৰু চকলেট লৈ আহিছো ওয়েলকাম সো হৰ্ষিতা তোমাক গান গাই ভাল লাগে হয় নাই তুমি স্কুলো যোৱা গান গাবলৈ তোমাক কোনে সহায় কৰে পাপাই আৰু মায়ে পঢ়াত সহায় কৰে ৱাও আৰু এতিয়া তুমি গান গোৱাৰ লগতে মা তুমি হেল্প কৰা নাই ভাত বনাবলৈ কৰা আচ্ছা আৰু তুমি গান গাই পিনে ভাল পোৱা মই গম পাওঁ বাৰু আৰু কি কৰি ভাল পোৱা পঢ়ি কিনে ভাল পোৱা আচ্ছা ভিউয়াৰ্স চব ইমান কণমানি তাই এতিয়া বৰ্তমান 6 বছৰ হৈছে এই 6 বছৰ বয়সত তাই মানে বেক টু বেক আমাৰ ইনষ্টাগ্ৰাম আপুনি ফেচবুক মানে বেক টু বেক আপোনাৰ মানে যিবিলাক গান তেওঁ আমাক দিছে ছ'চিয়েল মিডিয়াত ভাইৰেল গাৰ্ল বুলি ক'ব পাৰি তো এই ভাইৰেল গাৰ্লৰ আঁৰত তেওঁৰ মানে পিতা তেওঁৰ দেউতা শংকৰ পাণ্ডেজীক মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ আপোনাক মানে বহুত ধন্যবাদ যে আপুনি মোক আজি এটা ভিডিঅ' কৰাৰ সুযোগ দিয়াৰ কাৰণে তো কি আৰু আমি মানে একচুৱেলি ইমান ডাঙৰো হোৱা নাই ইণ্টাৰভিউ দিব পৰা দেখোন অকণমান লাজ লাগে নাই আপোনাৰ দাদা আপুনি মানে মই দেখিছো আপোনালোকৰ ঘৰলৈ আহিলো দেখিছো আপুনি মইতো এই বাগানখনৰ বিষয়ে আজি ঘূৰণীয়া টি ষ্টেট যিহেতু ঘূৰণীয়া টি ষ্টেটত আপুনি এটা ধুনীয়া ঘৰৰ ভিতৰত এটা ষ্টুডিঅ' ইমান ধুনীয়াকৈ সজাইছে ষ্টুডিঅ' মানে এইটো একচুৱেলি হোম ছেটআপ বুলি কয় সৰু মৰু হয় হোম ছেটআপ হয় ইয়াত আছে তেখেত অলৰেডি তেখেত গায়ক হয় আমাৰ প্ৰদীপ কৰ্মকাৰ ডাঙৰীয়া আচ্ছা তো দাদা স্বৰূপ তেখেতে ময়ে মিলি কিবা এটা কথাতে মানে ডিচাইড কৰিছিলো যে নিজে কৰি চাওঁ বুলি গান এটা আৰু সেই তেনেকে কৰোতে মানে আমাৰ এই জাৰ্নিটো আৰম্ভ হ'ল আচ্ছা আৰু আজি ফুল টাইম মানে মিউজিকে আৰু তো মই ভাবিছো হৰ্ষিতা আপোনালোকৰ জীৱনলৈ এটা ভগৱানৰ বৰদান স্বৰূপ আহিছে আশীৰ্বাদ আপোনাৰ লগত কথা পাতি মই এনে গম পালো হৰ্ষিতা যেতিয়াৰ পৰা আহিছে আপোনালোকৰ জীৱনত বহুতখিনি পৰিৱৰ্তন আহিছে বহুতখিনি আৰু ইয়াৰ আগতে মানে ইমানো ভাল এটা অৱস্থা নাছিলে মোৰ এতিয়াও বহুত ভাল নহয় কিন্তু জাষ্ট কথাটো কি হ'ল আগতে যিটো মানে হিচাপে কাম কৰি কিনে মানে ফিজিকেলি যিমান কৰিবলগীয়া আছিলে আজিকালি মানে তাই জন্ম হোৱাৰ পৰা মানে একেবাৰে লাহে চাকচেছফুলি মানে গৈ থকা নিচিনা হৈছে আৰু হৰ্ষিতাই বহুতখিনি সহায় কৰে দেউতাক হয় নাই দেউতাক মানে তুমি এতিয়া দেউতাৰ মানে কি বুলি ক'ম আদৰ্শ দেউতাই তোমাক লৈ পিনে গোটেই জীৱনটো তোমাক লৈ কাম কৰিম বুলি কৈছে হয় নাই তুমি ধুনীয়া বেক টু বেক গান আমাক মানে আমাৰ ভিউৱাৰ্ছক দি আছা তো হৰ্ষিতা তোমাৰ ফেভৰিট এটা গান আমাক অকমান গুণগুণাই শুনাই দিবা নেকি কোনটো গান একদম তোমাৰ ফেভৰিট একদম মনত আছে নাই তোমাৰ কোনটো গান কোৱাচোন কোনটো গান অকমান গাই পিনে শুনাই দিব ৰবা কালি পৰহি যোনটো গান গাইছিলে তাই সেই গীতটোকে অকমান গাম বুলি কৈছে জাত উৰি যাবে মাইনা আচ্ছা ট্ৰেকটো আমি ল'ব পাৰিম নেকি অকমান সেইটো একো নাই অকমান দিগদাৰ হ'ব তেনেকে কৰিব লাগিব গোৱাবলৈ আচ্ছা নে এনেকে ডাইৰেক্টলি গাব পাৰিম ডাইৰেক্টলি গোৱাই দিওঁ ঠিক আছে আমি অকমান উলিয়াই দিম নেকি গানটো উলিয়াই দিব চবে অ'কে ঠিক আছে হৰ্ষিতাই আমাক এটা ধুনীয়া গান গাই শুনাব এতিয়া গানটো আহিছে আই থিংক এইটো যাবে তই উড়িও যাবে জাতো উড়ি যাবে মাইনা যাতে উড়ি যাবে একচুৱেলি এই গানটো আমি কভাৰ হিচাপে কৰিছো গানটো আপোনাৰ উৰিষ্যা ৰাউৰকেলা এজন পৱন ৰাজা নামৰ এজন সিংগাৰ আচ্ছা তেখেতৰ হয় গীতটি আচ্ছা আমি জাষ্ট কভাৰ কৰিছো আৰু অ'কে কিন্তু ৰাইজে বিপুল সহায় দিছে নাই তাই এতিয়া প্ৰথমতে তাইতো এতিয়া নিজে লিখিব পৰা হোৱা নাই বা গান তেওঁক এতিয়া দিব লাহেকে তেওঁ
উজ্জ্বল ভৱিষ্যত মইতো কামনা কৰিছো লগতে আমাৰ ৰাইজৰ বিপুল সঁহাৰি ফিউচাৰত তাইতো আমাৰ মানে কি হ'ল আমাৰ অসমীয়া চাহ জনগোষ্ঠীৰ যিটো ঝুমুৰ গান দমকজ টুচু গান তাই ৰিচেণ্টলি ষ্টেজ শ্ব' কৰিছে আপোনালোকে দেখিব পাব যদি আপোনালোকে হৰ্ষিতা পাণ্ডেক ফ'ল' কৰিছে ইনষ্টাগ্ৰাম পেজত হৰ্ষিতা পাণ্ডে বুলি আছে হয় নাই হৰ্ষিতা পাণ্ডেক ফ'ল' কৰিব আৰু আপোনাৰ ফেচবুক পেজো আছে হৰ্ষিতা ফেচবুক পেজো চলাইছে লগতে ইউটিউব চেনেলো এটা আছে আদিবাসী নাও বুলি আপোনালোকে যদি চাব হৰ্ষিতাৰ যিমানবিলাক ভিডিঅ' আছে আপোনালোকে পাই থাকিব হৰ্ষিতাই এনেকেই আমাক বেক টু বেক এটা এটা গান মানে দি আছে ধুনীয়া ধুনীয়া গান হৰ্ষিতাই আমাক এটা গান শুনাব এতিয়া आवला दिन তো ধুনীয়া হৰ্ষিতা ইমান ধুনীয়াকে লিৰিক্স একচুৱেলি বিশেষকে মানে আমি যদি কবিতা এটা কবিতা এটা যদি আমাক মুখস্থ কৰিবলগীয়া হয় আবৃত্তি কৰিবলগীয়া হয় আমি চাই চাই আবৃত্তি কৰো তুমি এই মানে ইমান ধুনীয়াকে গান বিলাকৰ লিৰিক্স বিলাক কেনেকে মনত ৰাখা গাওঁতে গাওঁতে মনত থাকি যায় না হৰ্ষিতা কৈ দিয়া গাওঁতে গাওঁতে মনত থাকি যায় আচ্ছা তুমি গাওঁতে গাওঁতে মনত থাকি যায় আচ্ছা তো এই লিৰিক্স বিলাক আপুনি লিখি পিনে দিয়ে নে মানে তাই জাস্ট শুনি শুনি তাই নিজে মুখস্থ কৰি যায় আচ্ছা মই লিখি দিব লাগিব এইটো এটা বহুত ডাঙৰ কথা ইমান কম সময়ৰ বয়সত যদি তাই এই গোটেই গানটোৰ লিৰিক্স মানে মনত কৰাটো এতিয়া মই দেখিছো বহুত বিলাক ছিংগাৰ তেওঁলোকৰ নিজে গোৱা গান বিলাক তেওঁলোকে লিৰিক্স বিলাক আগত ৰাখি পিনে মানে আইপেডত তেওঁলোকে ৰাখি পিনে তেওঁলোকৰ লিৰিক্স বিলাক চাই চাই গায় কিন্তু হৰ্ষিতাই মানে বাই হাৰ্ট মানে ইমান ভাল পায় তাই মিউজিক যেটো ওলা বস্তুটো যেতিয়ালৈকে আপুনি এনেকা বহি কলম লৈ কিনে লিখি কিনে মানে এনেকা চাই কিনে গাব যে তেতিয়ালৈকে আপোনাৰ সেই অন্তৰৰ পৰা ফিলিংছ বোলা বস্তু নাহে কেতিয়া যেতিয়া আপুনি তাক বাই হাৰ্ট কৰি ল'ব তেতিয়া সি হাৰ্টৰ পৰা ওলাই আহিব আচ্ছা আচ্ছা তো হৰ্ষিতাৰ মানে ফেভাৰিট সং মানে এতিয়া ঝুমুৰ তাই একচুৱেলি গোটেইখিনিয়ে গায় কিন্তু নাগপুৰী আছামিজ হিন্দী ঝুমুৰ প্ৰায় গোটেইখিনি গায় কিন্তু ভাইৰেলটো মানে এইটো বেছি হয় মানে আচ্ছা একদম মানে এইখিনি মানে বেছি আছে মানে আপোনালোকৰ মানে ফাৰ্ষ্ট আপোনালোকে কেতিয়া গম পালে যে হৰ্ষিতা মানে এইটো ফিল্ডত আহিলে মানে এটা মানে নতুন এটা মানে ধামাকা এটা কৰিব বুলি কেতিয়া গম পালে আপোনালোকে মানে কেছটো কি হয় মই যেহেতু মিউজিক কৰো আৰু আমাৰ ষ্টুডিঅ' আৰু ঘৰটো একেটাই ক'ব গ'লে তো সেইটো পাৰে বিচনাতে তাই বহি বহি খেলি থাকে বা কিবা কিবি কৰি থাকে যেতিয়া মই গানৰ মিউজিক কৰি থাকো তাই অট'মেটিকলি মানে সেই গানটো শুনি 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 আহি কিনে ধুনীয়াকে গাই কিনে শুনাই আৰু আচ্ছা তো গাই শুনোৱা দেখি মানে মই তাক এনে ট্ৰাই এটা কৰি চাইছিলো আচ্ছা কেইবাটাও কৰিছো তাৰ আগতে বাট যিটো চবতকে ভাইৰেল গৈছে সেইটো আছিলে আপোনাৰ লালপাৰি চাৰিয়া বুলি লালপাৰি চাৰি হৰ্ষিতাক মই চিনি পাওঁ যদি লালপাৰি চাৰি হৰ্ষিতা লালপাৰি চাৰি কেতিয়াবা পিন্ধিছা নাই তুমি পিন্ধিছো কৈ দিয়া পিন্ধিছা লালপাৰি চাৰিটো তোমাৰ একদম মানে ধামাকা কৰি দিছে গোটেই অসম হিলাই দিছে অকল অসম নহয় গোটেই উৰিষ্যাটো তোমাৰ ভিডিঅ' চাইছে হয় নাই উৰিষ্যাটো মই দেখিছো কোনোবা তোমাৰ উৰিষ্যাটো তোমাৰ কাৰণে ভিডিঅ' বনাইছে হয় নাই তুমি চাইছা নাই
মানে চাইছা গানটো আমি জাস্ট গানটো ৰিলটা বনাইছো দেই যেহেতু কাৰ গান হয় কি হয় আমি নাজানো ইউটিউবত চাইছো শুনি ভাল লাগিছে মই নিজে মিউজিক কম্পোজ কৰিছো তাৰ কাৰণে গতিকে তাৰ কাৰণে জাস্ট একটা মোটামুটি 50 মিনিটৰ ৰিলটা বনালো ৰিলটো বনাই কিনে আমি আপলোড কৰিছো মানে তেতিয়া ইয়াৰ নানা ঢুকাইছিলে আচ্ছা আচ্ছা তো লগে লগে আমি ইফালে গুচি গলো নানা ঢুকা পাছত তালে গুচি গলো তাতে থাকি কিনে গোটেই সকামৰ কামখিনি চলি আছে ফটকে এজনে ফোন কৰিলে গানটো চাইছো না ভিডিঅ বুলি কৈছে মই কি হল মানে আপলোড কৰাৰ পিছত আপোনালোকে চোৱা নাই তাকে নানা ঢুকা তালে গুচি গলো চাইছে নাই কৈছে মই কি জানো কি হল পাছত চাইছো 3-4 দিনৰ মোটামুটি 5 মিলিয়ন মান ভিউ গ'ল আচ্ছা আৰু এতিয়া সেই ৰিলটোত প্ৰায় আপোনাৰ 20-21 মিলিয়ন ভিউ আছে ৰিলটোত তো গানটো ৰিলটোত মানে ইমানে ডিমান্ড আহিছে মানে ফুল সং কৰক আৰু সেই গানটোৰ যিজন অৰিজিনেল সিঙ্গাৰ হয় তাইৰ নাম জ্যোতি সাহা আচ্ছা ঝাৰখণ্ডৰ হয় তাই কল কৰিছে যে হৰ্ষিতা পাপা হয় নে কৈছে মই হয় কৈছে তাই যে গানটো গাইছে গানটো মোৰ হয় বহুত ভাল লাগিলে কৈছে প্লিজ গোটেই গানটো গাই দিয়ক বুলি কৈছে তাই যেতিয়া মেইন যেতিয়া নিজৰ সিঙ্গাৰজনী যেতিয়া মোক কৈছে গাবলৈ তেতিয়াতো আৰু আপত্তি নাই তাৰপিছত ফুল সংটো কৰিলে সেই ফুল সংটো এতিয়া মোটামুটি 8 মিলিয়ন মান ভিউজ আছে আৰু মানে তেখেতে ভাল পোৱা কাৰণটো কি হ'ল এই গানটো লালপা চাগা গানটো প্ৰায় আপোনাৰ 12 বছৰ পুৰণা গান হয় তেতিয়াই আপলোড কৰিছিলে আৰু প্ৰায় 1.5 মিলিয়ন মান ভিউ আছিলে গানটো অৰিজিনেল সংটো কিন্তু যেতিয়া ইয়াৰ ৰিলটো ভাইৰেল হোৱাৰ পাছত এতিয়া সেই গানটোত প্ৰায় 9 মিলিয়ন ভিউ আছে আচ্ছা তো হৰ্ষিতাৰ ক্ৰেডিট মানে মেইন যোনটো অৰিজিনেল সং সেই সংটোত মানে তেওঁৰ বেনিফিট হৈছে সেইটো কাৰণে তেখেতেও কৈছে যে ফুল সংটো গাই দিয়া ইয়াতো এতিয়া কপিৰাইটৰ একো প্ৰব্লেম নাই যিহেতু তেখেতে পাৰমিশন দিছে গতিকে কপিৰাইটৰ কোনো প্ৰব্লেম নাই এখন ব্ৰেক লৈ যোৱা নাই হৈ যাব একো নাই হৰ্ষিতা লালপাচাৰীয়া গাবা অকণমান লালপাৰী চাৰীটো মোক এবাৰ শুনাই দিব মোক নহয় মোৰ ভিউৱাৰ্ছ লগতে তোমাক গোটেই অসমে ভাল পায় হয় নাই গোটেই অসম ইণ্ডিয়া উৰিষ্যা হয় নাই তুমি এতিয়া মানে ফুৰিব গৈছিলা মই শিৱসাগৰৰ তোমাৰ এটা ব্লগ চাইছিলো আৰু মন্দিৰত কেতিয়াবা আৰু ব্লগ কৰা নাই তুমি ব্লগত তুমি গোটেই মানে কথাবিলাক কৈ গৈ আছা এয়া শিৱসাগৰ আহিছো টিলিঙা মন্দিৰ পাপাই মোক ক'ত উঠাইছে কোচত উঠাই লৈ গৈছিলে হয় নাই তো পাপাই এনেকে কোচত উঠাই লৈ গ'লে ভাল লাগে হয় নাই তো পাপাই তোমাক তাত কি খোৱালে আইচক্ৰীম খোৱালে একো নাই খোৱা তুমি আইচক্ৰীম ভাল পাওঁ বুলি ক'লা মোক হোটেলত সোমাইছিলা আমি মানে গোটেই ফেমিলি ট্ৰিপ আছিলে আমাৰ দাদা আছে দাদা দুজন আছে বৌ দুগৰাকী আছে আৰু মানে ল'ৰা ছোৱালী আছে দাদাহঁতৰ মা আছে খুৰা আছে গোটেই ফেমিলিটো মিলি কিনে আৰু আমি খোৱা বোৱা যিহেতু মন্দিৰৰ জেগালৈ গৈছো গতিকে খোৱা বোৱা নিৰামিষ ধুনীয়াকে পুৰি চব্জি কিবা বনাই লৈ গৈছো প্ৰথমতে শিৱদৌলত সোমাইছো তাৰপাছত এনেকা ৰংঘৰত সোমাইছো তাৰপাছত আপোনাৰ চৰাইদেউ আহিছো চৰাইদেউত ঘূৰিছো তাৰপাছত তাতে খানা এসাঁজ খাইছো আৰু ঘৰলৈ আহিছো তেনেকা আৰু তো দাদা মই আপোনাক কথা এটা সুধো যে হৰ্ষিতা যিহেতু এতিয়া কেৰিয়াৰ তাই এতিয়া সৰু পঢ়ি আছে তাই কেৰিয়াৰ মানে বিষয়ে কি ভাবিছে ফিউচাৰত আপুনি কিবা প্লান কৰিছে নেকি ফিউচাৰত চাওক মই তেনেকে একো প্লেন কৰা নাই কথাটো হ'ল তাই যিটো ভাল পায় সেইটোৱে তাৰ মানে কৰিব পৰাটো একচুৱেলি ল'ৰা ছোৱালীখিনি আমাৰ প্ৰব্লেমটো সেইটোৱে হয় মই যিটো দেখো তাৰ কৰিবলৈ ইচ্ছা থাকে কিবা এটা মাক বাপেকে কৰাব বিচাৰে কিবা এটা গতিকে সেইটো হলে মানে কোনো ফালে একো নহয় মানে আপোনাৰ যিটো কৰি আপুনি এনজয়মেন্ট পায় মানে যিটো কৰি আপোনাক ফূৰ্তি লাগে সেইটোৱে কৰিলে মানে মানুহে সাকসেসটো বেছিকে পায় মনৰ ফূৰ্তি মানে মনৰ কথা শুনিব লাগে তাকে মানে আপুনি আপোনাক যোনটো কাম কৰি আপোনাক ভাল লাগে আপুনি যদি সেই দিশত কাম কৰে তেতিয়াহ'লে আপুনি হয়তো আৰ্নিং বহুত বেছি নাপাব পাৰে কিন্তু মানে এটা সন্তুষ্টি পাব আৰু সাকসেসটো পাব পাৰে স্যাটিসফ্যাকশন কিন্তু আপোনাক যদি ফুটবল প্লেয়াৰ বনিব মন গৈ আছে দেউতাই কৈছে ডাক্তৰ বন হয় তেতিয়া মানে না আপুনি প্লেয়াৰ বনিব পাৰিব না ডাক্তৰ বনিব পাৰিব আপুনি মাজে মাজে মানে অকল 8টাৰ পৰা 4টালৈ গৈ ডিউটি কৰি আহিব আৰু হয় হয় নাই এই কেৰিয়াৰটো হেইটো হৈ যায়গে মানে গতিকে হেইটো হ'ব নালাগে মাক বাপেকে আজিকালি একচুৱেলি বহুত সাপোৰ্টিভ সকলোৰে ল'ৰা ছোৱালী বুলিও কথা নাই আৰু প্ৰায় আজিকালি সবেই সাপোৰ্ট কৰে আৰু হেইটো ভাল হৈছে মানে তো মোৰ ভিউৱাৰ্ছক মই এটোৱে কথা ৰিকুৱেষ্ট কৰো ভিউৱাৰ্ছ মানে কি মাক দেউতাক বিশেষকৈ এই সৰু কণমানি গৰাকী মাক দেউতাকে তেওঁৰ যিনো প্লেটফৰ্ম দিছে আৰু তেওঁ দেউতাকে ধুনীয়াকে কথাটো বুজাই দিছে আমাক যে ল'ৰা ছোৱালী যিটো বিষয়ত তেওঁলোকে যাব বিচাৰে আমি হেতু মানে নিহংকুচে যাব দিব লাগে আৰু তেতিয়াহে তেওঁলোকৰ গ্ৰোথ আছে
আমাৰ সময়ত কি হৈছিলে কথাটো নাচ গান কৰি কি পাবি নাচ গান কৰিলে খাব নাপাও এইবোৰ ভিডিঅ' বনাই কেনে খাব নাপাও এইখিনি মানে কিন্তু আজিকালি সেইখিনিও আজি কৰিও বহুত মানুহ চলি আছে আৰু নাচ গান কৰিও বা ভিডিঅ' এটা কৰি বা সেইখিনি কৰি আজিকালি এটা ভাল যিহেতু ছচিয়েল মিডিয়াৰ সময় হয় এটা ভাল চবেই কৰি কিনে সেইটো কৰিও আজিকালি এটা মানে তাকো এটা কৰ্মসংস্থাপন হিচাপে ল'ব পৰা যায় আজিকালি তো মই আপোনাক মানে আপোনাৰ এই মিউজিক বেকগ্ৰাউণ্ডত আপুনি কেতিয়াৰ পৰা আহিলে বা আপুনি প্ৰফেচনেল আই থিংক মই জনাত আপুনি প্ৰফেচনেল ইয়াৰ ওপৰত কোনো ষ্টাডি নাই আপুনি মানে ভাল পায় মিউজিক সেইকাৰণে আপুনি ইয়াত আগবাঢ়ি আহিছে আৰু আজি এই হৰ্ষিতাকো এইটো প্লেটফৰ্ম দিছে মই আগতে মানে আপোনাৰ টি গাৰ্ডেনত কাম কৰি আছিলো টি গাৰ্ডেনতে আপোনাৰ একদম ষ্টাৰ্টিঙৰ পৰা কাম কৰিছো মানে আপোনাৰ লেবাৰৰ পৰা কাম কৰি কিনে মই গোটেই ফেক্টৰীটোলৈকে অকলে চম্ভালিছো ফেক্টৰী মেনেজাৰ টাইপৰ তেনেকে কৰি 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 কিন্তু কেছটো এনেকুৱা হয় মানে বেলেগৰ যেতিয়া কাম কৰা যায় চাকৰি এটা কথাকে কওঁ মই মোৰ এইটো চাওক মোৰতো বাৰু মিউজিক ভিডিঅ' এইখিনি আগৰ পৰাই ৰাপ আছে কিন্তু চাকৰি বুলি ক'লে মানে আৰু একো ভাবিবলৈ সময় নাথাকে তাই জাষ্ট জন্ম হৈছে ৰেজাল্ট মই ফেক্টৰীতে কাম কৰি আছো প্ৰায় ৰাতিপুৱা 7টা বজাত ওলাই যাওঁ আৰু মাজে মাজে 1 ঘণ্টামানৰ কাৰণে খানা খাব আহো আৰু ৰাতি প্ৰায় 8-9টা বজাত ঘৰলৈ আহো তেনেকা যেতিয়া মই ওলাই যাওঁ তেতিয়া তাই শুই থাকে আৰু যেতিয়া ঘৰ আহো তেতিয়াও শুই যায় আচ্ছা তো আপুনি মানে বাচ্চাটো মই অকমান ল'বও নাপাওঁ আৰু তাই যেতিয়া মই ঘৰত আহো ওচৰত ল'লে তাই কান্দিব বিচাৰে চিনি নাপায় মানে তেনেকে অকমান মানে লাগিলে দিমাগত নাই এনেকা কাম কৰি লাভ নাই আৰু প্লাছ ছেকেণ্ড ফেক্টৰী বুলি ক'লে মানে বাগানৰ মালিকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি তো তেনেকাতো অলপ তৰ্কাতৰ্কি হয় সেনেকে কৰি মানে কামটো এৰা হ'ল আৰু ডিচিশ্যন এটা ল'লো যে যিটো ভাল পাওঁ সেইটোৱে কৰিম আৰু কৰিম বুলি ঘৰতে ইয়াতে লৈ কিনে বহিলো আমি আমাৰ 2টামান গান কৰিলো গানখিনি বহুত ধুনীয়া গ'ল মিলিয়নছ ভিউজ আহিলে তাৰপাছত মানুহে লাহে লাহে বিচাৰিব ধৰিলে আমাক তেনেকে কৰোঁতে কৰোঁতে এতিয়া আৰু ফুল টাইম মিউজিকে কৰি থকা হৈছে আচ্ছা হৰ্ষিতা কোনো মিউজিক স্কুলত তুমি তো চাগে যোৱা নাই গৈছে নি এতিয়া ৰিচেণ্টলি তাক আমি প্ৰায় 5 মাহ হৈছে মানে মিউজিক স্কুলত দিয়া হৈছে ক্লাছিকেলত ভোকেলত দিয়া আছে এতিয়া তাই PP1ত আছে সানডে ক্লাছ হয় তাৰ আচ্ছা আৰু বাকি গোটেই সপ্তাহটো মানে স্কুল থাকে সানডে গান ক্লাছ থাকে তেনেকা মানে আচ্ছা তো হৰ্ষিতা তোমাৰ ইনষ্টাগ্ৰাম কোনে চলায় তুমি চলোৱা নে দেউতাই চলায় তুমি চলোৱা তুমি ইমান কম বয়সত ইনষ্টাগ্ৰাম চব চিনি পোৱা আচ্ছা তুমি আমাৰ তোমাৰ যোনে যোনে ভাল পায় তোমাক তুমি তেওঁলোকক কি ক'বা তোমাৰ ফালৰ পৰা কিবা এটা কোৱাচোন থেংক ইউ ক'বা আচ্ছা থেংক ইউ মোৰ গান চাবা মোক আৰু মৰম কৰিবা মৰম দিবা তেনেকে কিবা সকলোৱে আশীৰ্বাদ দিব কি দিয়ে নিশ্চয় সকলোৱে আশীৰ্বাদ কৰিব তোমাক এতিয়া যিমান মৰম পাইছা আগলৈ আৰু মৰম পাবা হয় নাই এই মৰম পাবলৈ হলে তুমি আৰু এটা মোক গান শুনাব লাগিব লগতে আমাৰ দৰ্শকক আৰু এটা গান শুনাব লাগিব কোনটো গান লালপাৰী তোমাৰ ফেভাৰিট লালপাৰী লগাই দিও দেই লালপাৰী আমি এতিয়া হৰ্ষিতাৰ মুখৰ পৰা তাইৰ মানে মোষ্ট ফেমাছ লালপাৰী শাৰী আমি হৰ্ষিতাৰ মুখেৰে শুনিম হয়নে দেউতাই আমাক ট্ৰেকটো লগাই দিব এতিয়া ঠিক আছে ধুনীয়া তাই দেখিছে কিমান ধুনীয়াকে ট্ৰেক বিলাক তেওঁ মনত ৰাখিছে তাই চ' হৰ্ষিতাক মই কি বুলি ধন্যবাদ জনাম
আজি বিশেষকৈ মই ধন্যবাদ জনাইছোঁ তেওঁৰ পিতৃ মাতৃক যে এই কম বয়সতে তাইক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে আৰু আমাৰ অসমৰ লগতে আমাৰ গোটেই শ্ৰোতাক ইমান ধুনীয়া ধুনীয়া তাই গান মানে আমাৰ সমাজলৈ আগবঢ়াই দিছে। তো ভৱিষ্যতলৈ আৰু আমি ধুনীয়া ধুনীয়া গান আশা কৰিম হৰ্ষিতাৰ পৰা, হয়নে হৰ্ষিতা? হৰ্ষিতা এতিয়া সকলোৱে আশীৰ্বাদ কৰিব, মই গাই গৈ থাকিম দিয়া। সকলোৱে আশীৰ্বাদ কৰিব, মই গাই গৈ থাকিম। হৰ্ষিতা এতিয়া নেক্সট প্ৰজেক্টত কিবা কাম কৰি আছা নেকি তুমি? নেক্সট কিবা গান প্ৰিপেয়াৰ কৰি আছা? ঝুমুৰ কৰি আছো। ঝুমুৰ কৰি আছা, আচ্ছা। তো আমি কিমান দিনৰ পিছত আৰু তোমাৰ ঝুমুৰ গান আমি শুনিব পাম? 2-3 দিনৰ পাছত। আচ্ছা, মই তোমাক বহুত বহুত আশীৰ্বাদ কৰিছো, লগতে তুমি ভালকে পঢ়িবা, ডাঙৰ মানুহ হবা, লগতে আমি তোমাক ষ্টেজত ধুনীয়াকে দেখিব পাম, হয় নাই? চবেই ভাল পাব, মৰম দিব, হয়নে? আৰু আগলৈ গাই গৈ থাকিবা। ভিউৱাৰ্ছ, মই মোৰ ভিডিঅ'ৰ আৰু এটা গান, দুটা গান মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিম। এটা নিজৰ ডিমাণ্ড, হৰ্ষিতাৰ ডিমাণ্ড, এটা অসমীয়া গান গাব আৰু এটা আমি ঝুমুৰ গান শুনিম, হয় নাই? হৰ্ষিতা আৰু দুটা গান আমাক শুনোৱাব। তো হৰ্ষিতা, এতিয়া তোমাক কোনটো ভাল লাগে? মানে অসমীয়া গান ভাল প্ৰথমতে প্ৰিফাৰ কৰিবা নে তুমি ঝুমুৰ গানটো প্ৰিফাৰ কৰিবা? কোনটো প্ৰথমতে গাবা? অসমীয়া গানটো, ঠিক আছে। তুমি অসমীয়া গানটো আমাক এবাৰ শুনাই দিয়া। আমি ঝুমুৰ শুনিয়ে থাকো অসমীয়া, দেউতাই হেৰি কৰি দিব, সহায় কৰি দিব। হৰ্ষিতাৰ ছেটআপ দেখিছেই ঘৰতে। মৌমাখি গুনগুন সুর তোলা বিনায়, তাকে দেখে বুলবুলিয়ে না দিন দিনা তবলা বজায়। ময়নায় আনন্দতে সারে গামা গায়, গা পা 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 পা, সারে গামা পাধানি সারে পমা গামা গরে সা কে সা সা সা। ধুনীয়া হৈছে। মই তোমাৰ কাৰণে হাত চাপৰি দিছো, ৰাইজেতো হাত চাপৰি দিয়ে আছে, হয় নাই? ঠিক আছে। আৰু এটা ঝুমুৰটো অকণমান ট্ৰেকত গাব নেকি নে এনেকে গাবা? ট্ৰেকত গাবা, ঠিক আছে। আমি হৰ্ষিতাৰ পৰা লাষ্ট এটা ঝুমুৰ তাই আমাক শুনাব। আৰু হৰ্ষিতাৰ ছেটআপ দেখিছে আপুনি, ঘৰতে গোটেই ছেটআপটো দেউতাকে ইমান কষ্ট কৰি পিনে এই ধুনীয়া ছেটআপ এটা হৰ্ষিতাৰ কাৰণে বুলি নহয় দাদা, এই ছেটআপটো যদি কোনোবাই ৰেকৰ্ডিং কৰিব বিচাৰে সেইটো আমাৰ বাকী কোনোবা মানুহৰ কাৰণেও অপেন আছে? সকলোৰে কাৰণে। একচুৱেলি মইতো মানে মোৰ কামটো ফুল টাইম মোৰ মিউজিকে কাম, যিহেতু মিউজিক প্ৰডিউচ কৰোঁ। তো যিকোনো ব্যক্তিয়ে আপোনালোকৰ যদি গান কৰিব বিচাৰে, যিকোনো ধৰণৰ গান হওক কৰিব পাৰে, নিসংকোচে কৰিব পাৰে। আচ্ছা, তো মই যদি আপোনাৰ নাম্বাৰটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিওঁ ন, তেনেহ'লে হৰ্ষিতা দেউতাকৰ নাম্বাৰটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। যদি কোনোবাই মিউজিক ৰেকৰ্ডিং কৰিব বিচাৰে, গান গাব বিচাৰে, তেনেহ'লে নিশ্চয় আপুনি ডিব্ৰুগড়ৰ এই হৰ্ষিতাৰ দেউতাকৰ ওচৰলৈ আহিব পাৰে, কণ্টেক্ট কৰিব পাৰে নিসংকোচে। চ' ঠিক আছে, আমি নেক্সট আমাৰ হৰ্ষিতাৰ ওচৰলৈ আহিছোঁ। হৰ্ষিতা, আমাক এই গানটো গাই পিনে শুনাই দিয়া। অকণমান গাই দিয়া, এটা কালি গাই দিলে হৈ যাব দেই। কেহ কোনো কহ গমকি দিবানি সিগো বাবু তোকে, কেহ কোনো কহ গমকি দিবানি সিগো বাবু তোকে। মনে हमरे केसन 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 कोरिला, केसन कोरिला, तोरे नियन देख रहो के जन जान पाओना। मने हमरे केसन 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 कोरिला, केसन कोरिला, तोरे नियन देख रहो के जन जान पाओना।
ধুনীয়া হৰ্ষিতা থ্যাংক ইউ বহুত বহুত ধন্যবাদ তোমাক দেই মোক আজি মোৰ লগত তোমাৰ ভিডিঅ' শ্বুট কৰাৰ কাৰণে মই তোমাক ধন্যবাদ দিছো লগতে মই ৰাইজক এটা ৰিকুৱেষ্ট কৰিছো যদি হৰ্ষিতাৰ গান আপোনালোকে ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰক আপোনালোকে ভিডিঅ'বিলাক ইনষ্টাগ্ৰামত অলৰেডি হৰ্ষিতা পাণ্ডে পেজ আছে ফেচবুকত পেজ আছে নিজৰ আদিবাসী নাও বুলি ব্লগ আছে ভিডিঅ' চেনেল আছে ইউটিউবত তেওঁক প্ৰমোট কৰক আমাৰ অসমৰ নৱপ্ৰজন্ম উঠি অহা প্ৰজন্ম আৰু এই কণমানিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু মোৰ লগতে সমূহ অসমবাসী ৰাইজৰ হৈ তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইদৰে তেওঁ আজি যি কলি ফুলৰ কলি সেই ভালদৰে ফুল ফুলি উঠক আৰু এই ফুল সুগন্ধি আমি সকলোৱে যেন উপভোগ কৰিম এই মোৰ লাষ্ট তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ যেন এই সুমধুৰ কণ্ঠ সদায় আমাৰ ধুনীয়া ধুনীয়া গান শুনাই যাব হয়নে হৰ্ষিতা ঠিক আছে থেংক ইউ ছ' মাছ হৰ্ষিতা থেংক ইউ ঠিক আছে দাদা থেংক ইউ আজিলৈ ভিউৱাৰ্ছ ইমানতে সামৰণি মাৰিছো যদি হৰ্ষিতাৰ দৰে এই ধুনীয়া ভিডিঅ' আৰু যদি বিচাৰে তেনেহ'লে মোৰ প্লিজ পেজটো লাইক কৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ ছ' মাছ ধুনীয়া হৰ্ষিতা থ্যাংক ইউ বহুত বহুত ধন্যবাদ তোমাক দেই মোক আজি মোৰ লগত তোমাৰ ভিডিঅ' শ্বুট কৰাৰ কাৰণে মই তোমাক ধন্যবাদ দিছো লগতে মই ৰাইজক এটা ৰিকুৱেষ্ট কৰিছো যদি হৰ্ষিতাৰ গান আপোনালোকে ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰক আপোনালোকে ভিডিঅ'বিলাক ইনষ্টাগ্ৰামত অলৰেডি হৰ্ষিতা পাণ্ডে পেজ আছে ফেচবুকত পেজ আছে নিজৰ আদিবাসী নাও বুলি ব্লগ আছে ভিডিঅ' চেনেল আছে ইউটিউবত তেওঁক প্ৰমোট কৰক আমাৰ অসমৰ নৱপ্ৰজন্ম উঠি অহা প্ৰজন্ম আৰু এই কণমানিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু মোৰ লগতে সমূহ অসমবাসী ৰাইজৰ হৈ তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইদৰে তেওঁ আজি যি কলি ফুলৰ কলি সেই ভালদৰে ফুল ফুলি উঠক আৰু এই ফুল সুগন্ধি আমি সকলোৱে যেন উপভোগ কৰিম এই মোৰ লাষ্ট তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ যেন এই সুমধুৰ কণ্ঠ সদায় আমাৰ ধুনীয়া ধুনীয়া গান শুনাই যাব হয়নে হৰ্ষিতা ঠিক আছে থেংক ইউ ছ' মাছ হৰ্ষিতা থেংক ইউ ঠিক আছে দাদা থেংক ইউ আজিলৈ ভিউৱাৰ্ছ ইমানতে সামৰণি মাৰিছো যদি হৰ্ষিতাৰ দৰে এই ধুনীয়া ভিডিঅ' আৰু যদি বিচাৰে তেনেহ'লে মোৰ প্লিজ পেজটো লাইক কৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মঞ্জিত ডাঙৰীয়া আৰু লগতে তাৰ সৈতে যি সহকাৰী আছে নামটো কি অমৃত তো মঞ্জিত ডাঙৰীয়া আৰু অমৃতক দুজনকে আহি কিনে ইয়াতে বাইক লোৱাৰ কাৰণে বেটীভাগৰ দুজনকে বহু ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইমানে